নমস্কাৰ আপোনালোকক। আজি মই আপোনালোকলৈ মোৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ অসমীয়া লিপিৰ ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰক। নতুবা এনেকৈও প্ৰশ্ন আহে, অসমীয়া লিপি ক্ৰমবিকাশ কি তিনিটা শৈলীত ভাগ কৰা হৈছে, আপোনালোকে আলোচনা কৰক বহলাই। এনেকৈ আহিব। মই এতিয়া আপোনালোকৰ পাঠটো দিবলৈ উলিয়াইছোঁ। অসমীয়া লিপিটো তিনিটা প্ৰধান শৈলীত ভাগ হৈছে। এটা হৈছে পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি। ই খ্ৰীষ্টীয় চতুৰ্দশ-পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে হৈছিল। দ্বিতীয়টো হৈছে মধ্যযুগীয় অসমীয়া লিপি, যাৰ সময় আছিল ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ মাজভাগলৈ বা আমাৰ অৰুণোদয় কাকত আৰম্ভ হোৱাৰ আগদিনাখনলৈকে। তৃতীয়টো হৈছে আধুনিক অসমীয়া লিপি, যিটো ঊনবিংশ শতিকাৰ পৰা এতিয়া বৰ্তমানলৈকে যিটো চলি আছে। অৰ্থাৎ অৰুণোদয় কাকত প্ৰকাশ হোৱাৰ পৰা যি লিপি অসমীয়া ভাষা লিখা হৈ আছে, সেইখিনি হৈছে আধুনিক লিপি। এই তিনিটা ক্ৰমবিকাশ এই তিনিটা মাধ্যমেৰে হৈছে। আপোনালোকে ক্ৰমবিকাশৰ মাধ্যম তিনিটা লিখিব। পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি, দ্বিতীয়টো লিখিব মধ্যযুগীয় অসমীয়া লিপি, তৃতীয়টো লিখিব আধুনিক অসমীয়া লিপি। তাত সময়কেইটা উল্লেখ কৰি দিব, তেতিয়া ভাল হ'ব। এতিয়া মই আপোনালোকক অসমীয়া লিপিৰ মানে পুৰণি অসমীয়া লিপিৰ বিষয়ে বা কামৰূপী লিপিৰ বিষয়ে অলপ কৈ দিম, সেইখিনি আপোনালোকে মনোযোগেৰে শুনিব। অসমীয়া লিপিয়ে পঞ্চম শতিকাতে নগাজৰি খনিকৰ গাঁৱৰ লিপিৰ মাধ্যমেৰে নিজৰ স্বকীয়তা প্ৰতিপন্ন কৰিছে। আপোনালোকে মানে ব্ৰাহ্মী লিপি আৰম্ভ হোৱাৰ আগতেই, ভাৰতত লিপি আৰম্ভ হোৱাৰ আগতেই অসমত আৰ্যসকল আহিছিল। যে অসমত যে আৰ্যসকল আছিল, গোলাঘাট জিলাৰ নগাজৰি খনিকৰ গাঁৱত আমাৰ এই লিপিখন মানে পোৱা গৈছিলে তেতিয়াৰ বুলি। এতিয়া অসমীয়া ভাষা যে বহু পুৰণি, এই কথাটো আপোনাৰ ধৰক হিউৱেংচাঙে আহি কৈ গৈছে। অসমীয়া ভাষাৰ এটা নিজস্ব স্বকীয়তা আছে। উত্তৰ ভাৰতৰ ভাষাতকৈ অসমীয়া ভাষাটো অলপ বেলেগ বুলি কৈছে তেখেতে। অসমীয়া লিপি ব্ৰাহ্মী লিপিৰ পৰাই বিকশিত হৈছে। কিঞ্চিত মাত্ৰ গুপ্তলিপিৰ অৱদান সাঙুৰি প্ৰাচীন কামৰূপী লিপিৰ মাজেৰে বিকাশ লাভ কৰিছিল। অসমীয়া লিপি কুটিল বা সূক্ষ্ম লিপি বা সিদ্ধ মাতৃকা লিপিৰ মাধ্যমেৰে বিকাশ লাভ কৰা নাই। মানে অসমীয়া লিপিটো নিজৰ এটা স্বকীয় ৰূপ আছে, স্বকীয় বৈশিষ্ট্য আছে। অসমীয়া লিপি কোনো ভাৰতীয় অন্য লিপিৰ মাজত ই বিকাশ লাভ কৰা নাই। এতিয়া আপুনি শুনক, উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা তুৰস্ক ক্ষয়ৰ শিলৰ লিপিৰ আখৰেই হ'ল মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন। এতিয়া হ'ল মধ্যযুগলৈ আহিলোঁ আমি। মধ্যযুগত কি হৈছে, ক'ত পালোঁ আমি? উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা তুৰস্ক ক্ষয়ৰ শিলৰ লিপি, এইটো হৈছে মধ্যযুগৰ। আৰু মধ্যযুগৰ সময়খন আপোনালোকৰ মনত আছে, ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ বা অৰুণোদয় কাকত জন্ম হোৱাৰ আগ সময়লৈকে। মধ্যযুগীয় অসমীয়া লিপিক আকৌ তিনিটা ভাগত ভাগ কৰিছে আপোনাক। এটা কাইথেলী বা লহকৰি বুলি কৈছে, দ্বিতীয়টো গড়গঞা লিপি বুলি কৈছে, তৃতীয়টো বামুণীয়া লিপি বুলি কৈছে। মধ্যযুগীয় লিপিখিনিয়ে বহুকেইটা মাধ্যম পাৰ কৰিছে, তিনিটা মাধ্যম পাৰ কৰিছে। এই তিনিটা মাধ্যমত আপুনি চাওক, কাইথেলী বা লহকৰি লিপি কাক বুলি কয়? মানে কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা কৰা বা নকল কৰাৰ বাবে ব্যৱহৃত কৰিবলৈ যি লিপি লৈছিল, সেইটোকে কায়স্থ লিপি বুলি কৈছে। এই লিপি হ'ল সম্প্ৰদায় ভিত্তিক। কায়স্থসকলে যি লিপিৰে মানে লিখি গৈছিল, সেইটো হৈছে কাইথেলী বা লহকৰি লিপি। তাৰপিছত আহিলে গড়গঞা লিপি। গড়গঞা বুলি ক'লে আমি আহোমৰ কথা বুজোঁ। মানে আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জী লিখিবৰ কাৰণে বা বুৰঞ্জী নকল কৰিবৰ কাৰণে এই লিপি ব্যৱহাৰ হৈছিল। পৰৱৰ্তী পদ পুথি অভিলেখলৈকো এই সম্প্ৰসাৰিত হয় গড়গঞা লিপিটো। গড়গঞা লিপিৰ নামটো ভৌগোলিক বাতাৱৰণৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হৈছে। গড়গাঁও এখন ঠাই, সেই ঠাই নামৰ কাৰণে ভৌগোলিক বুলি কোৱা হৈছে। তাৰপিছত আহিলে আপোনাৰ বামুণীয়া লিপি। সংস্কৃত ভাষা সাহিত্য চলা টোলবোৰক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ বাবে গা কৰি উঠা এক শৈলী, এইটোকে বামুণীয়া কৈছে। বামুণীয়া লিপি আপোনালোকে খুব ধুনীয়াকৈ মনত ৰাখিব পাৰিব। কাইথেলী বা লহকৰি লিপি, ই হৈছে সম্প্ৰদায় ভিত্তিত। গড়গঞা লিপি, ই হৈছে ভৌগোলিক ভিত্তিত। বামুণীয়া লিপি, ই হৈছে মানে সংস্কৃত
টুলবিলাকত মানে ধৰক পুথি পাজি বা শিষ্যসকলক পঢ়াবৰ কাৰণে যি লিপি লিখিছিলে, যি লিপিৰে লিখিছিল সেইটোকে বামুণীয়া লিপি বুলি কৈছে। এইকেইটা হ'ল আপোনাৰ মধ্যযুগৰ অসমীয়া লিপি। তাৰপিছতে আপোনাৰ আহিব আধুনিক অসমীয়া লিপি। মই আপোনালোকক কৈছিলোঁ যে আধুনিক অসমীয়া লিপিটো কেতিয়া হৈছে, ঊনবিংশ শতিকাৰ মাজৰ, মানে ধৰক অৰুণোদয় কাকত জন্মৰ পৰা আজি পৰ্যন্ত বৰ্তমানলৈকে যি লিপি আমি লিখোঁ সেইখিনি হৈছে আধুনিক অসমীয়া লিপি। আমি এই আধুনিক অসমীয়া লিপিৰ ক্ৰমবিকাশৰটো বৰ বেদনাদায়ক, মানে অসমীয়া ভাষাটো প্ৰসৱ বেদনাটো বৰ বেদনাদায়ক। কাৰণ কিয়, আমাৰ নিজস্ব নগাজৰি খনিকৰ গাঁৱতেই আমাৰ প্ৰথমতে লিপি আছিলে, তাৰপিছত বামুণীয়া লিপি, কাইথেৰি লিপি, এনেকৈ আমাৰ লিপিসমূহ চলি আছিলে। কিন্তু কি হ'ল, যেতিয়া ইয়াণ্ডাবু সন্ধিৰ মৰ্মে অসমৰ শাসনভাৰ আহোমৰ হাতৰ পৰা যেতিয়া ব্ৰিটিছৰ মাজলৈ গুচি গ'ল, ব্ৰিটিছসকলে আহি যেতিয়া অসমত শাসন কৰিবলৈ ল'লে, অসমীয়া মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো বা সাহিত্য চৰ্চাটো কম হোৱাৰ বাবে কি কৰিলে, বাংলাদেশৰ পৰা বঙালীসকলক আনি তেওঁলোকে মানে চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ কৰিলে। আৰু তেওঁলোকে তেওঁলোকৰ ভাষাত ক'বলৈ লিখিবলৈ বেছি ভাল পায় কাৰণে অসমীয়া ভাষাটো তল পেলায়। 1837 চনৰ পৰা 1873 চনলৈকে আপোনাৰ স্কুল আদালত যিমানবিলাক আছে মানে সকলোতে বঙালী ভাষাটো ব্যৱহাৰ কৰিলে। ইতিমধ্যে কি হ'ল, আকৌ আমেৰিকাৰ পৰা বেপ্টিষ্ট মিছনেৰীসকল আহিল। সেইসকলে আহি কি কৰিলে, অসমীয়া ভাষাটো মানে তেখেতসকলে পুনৰুদ্ধাৰ কৰিলে। কেনেকৈ কৰিলে, তেওঁলোকে দেখিলে যে তেওঁলোকে ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল, নিজৰ খ্ৰীষ্টান ধৰ্ম বাইবেলৰ কথা প্ৰকাশ কৰিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে। কিন্তু তেওঁলোকে দেখিলে যে এই থলুৱা মানুহখিনিৰ মাজত বঙালী ভাষাত যদি তেওঁলোকৰ ধৰ্মটো প্ৰচাৰ কৰা হয় তেনে ই মানে সফল নহ'ব। তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে অসমৰ ভাষা অসমীয়াহে। আৰু তেতিয়া লগে লগে কি কৰিলে, তেওঁলোকে এখন অৰুণোদয় কাকত প্ৰকাশ কৰিলে, য'ত বঙালী ভাষাক মানে হেৰুৱাই পাহৰণিৰ গৰ্ভৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰিলে। তাৰপিছত লগে লগে তেওঁলোকে বাইবেল তেখেতসকলে লিখিলে। লিখি তাৰপিছতে আমাৰ আত্মাৰাম শৰ্মা বুলি কয়, তেখেতে মানে বাইবেলৰ কথাখিনি নতুন নিয়মত মানে বাইবেলৰ নতুন নিয়মখিনি ধৰ্মপুষ্টক অসমীয়া ভাষাত লিখিলে। আৰু সেইখনৰ পৰাই আমাৰ অসমীয়া ভাষাটোৰ উন্নয়ন হ'বলৈ আৰম্ভ কৰিলে। ঠিক তেনেকৈ অৰুণোদয় হ'ল, অৰুণোদয়ৰ পাছত আপোনাৰ আৰু এখন হেৰি হৈছিলে আপোনালোকৰ বাইবেল প্ৰথমতে হেৰি কৰিছিলে উইলিয়াম কেৰীয়ে এখন বাইবেল উলিয়াইছিলে, সেইখনতো অসমীয়া ভাষা প্ৰচলন কৰিছিলে। তাৰপিছত আমাৰ নগাঁৱৰ আত্মাৰাম শৰ্মাই তেখেতে ধৰ্মপুস্তকখন নাম দি বাইবেলৰ নতুন নিয়মৰ অসমীয়া ভাষাত লিপি আৰম্ভ কৰিলে। তেতিয়াৰ পৰাই এই যে অৰুণোদয় কাকতত যি সাহিত্য চৰ্চা হ'ল, আমাৰ অসমৰ যুৱ সাহিত্যিকসকলে যি তাত নিজৰ সাহিত্য চৰ্চা কৰিবলৈ ল'লে, সেইখনেই পৰাই আমাৰ আধুনিক অসমীয়া ভাষাটোৱে বা আধুনিক অসমীয়া লিপিয়ে মানে বিকাশ লাভ কৰিলে আৰু স্বকীয়তা পুনৰ প্ৰতিপন্ন কৰিলে। এইখিনি আছিল আপোনালোকৰ ধৰক আধুনিক লিপিৰ ক্ৰমবিকাশ। এতিয়া আমাৰ অসমীয়া লিপিৰ ক্ৰমবিকাশ 3টা পৰ্যায়ত হ'ল বুলি আপোনালোকক মই ক'লোঁ। আপোনালোকে ভালকৈ শুনিব আৰু এইখিনি কথাকে আপোনালোকে ধুনীয়াকৈ নিজৰ ভাষাত লিখিব পৰীক্ষাত। মই যেনেকেই নকওঁ, আপোনালোকে কথাখিনি বুজি লৈ নিজৰ ভাষাৰে লিখিব, পৰীক্ষকে আপোনালোকক ভাল নম্বৰ দিব। এইখিনিলে আপোনালোকলৈ মোৰ এটি অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে বা চাইছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু লাইক কমেণ্ট কৰিব। কাৰণ আপোনালোকে কৰা লাইক কমেণ্টে মোক উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে। মই আকৌ ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম। ধন্যবাদ।